গাইজ ওয়েলকাম ব্যাক টু মাই নিউ এগেন ভিডিঅ'জ আৰু বহুত দিনৰ মূৰত আমি আজি নতুন এটা ভিডিঅ' আপোনালোকৰ আগলৈ আমাৰ বিপদত কেনেকৈ কি হৈছে আপোনালোকৰ আগলৈ এটা ভিডিঅ' আগবঢ়াই লৈ আহিছোঁ আৰু আমাৰ লগত আছে শুই শুই পইচা ঘটা মানুহ এজনক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। এইটো হ'ল আমাৰ মেকানিক দা সম্ভৱ দা আৰু সম্ভৱ দা যিহেতু বহুত ষ্ট্ৰাগল কৰি পিনি আজি এইটো পৰ্যায়ত আছে আৰু বহুত গৌৰৱৰ কথা আমাৰ মাজৰ পৰা উঠি পিনি ইমান ধুনীয়াকৈ গাড়ী ৰিপেয়াৰিঙৰ কাম আমাৰ সম্ভৱ দা কৰে। এইটো মানুহজনক মই দেখাই দিব বিচাৰিছোঁ আৰু ইণ্ট্ৰডাকশ্যন কৰাই দিম বাৰু আপোনালোকক। মানুহজনে কিছুমান কাম কৰি লওকচোন বাৰু আৰু অলপ ভিৰি হৈ লওক। তাৰপৰা তাৰ ভাইটি এইটো গণেশ আছে, সম্ভৱ দা আমাৰ ইয়াত লাগি আছে। মই সম্ভৱ দাৰ কণ্টেক্ট নম্বৰটো আপোনালোকক দি দিম আৰু আপোনালোকৰ গাড়ী কিবা অসুবিধা হ'লে সম্ভৱ দাক কণ্টেক্ট কৰিব পাৰিব, হয় নে সম্ভৱ দা? পাৰিব না? তাতে সম্ভৱ দাই মোক কিবা খুৱাব লাগিব আকৌ দেই। আপোনাক মই 100টা মানুহ দিম। তাৰপৰা কথাটো এনেকুৱা, আপোনালোকে সম্ভৱ দাৰ ওচৰতে আহিব পাৰিব। সম্ভৱ দাৰ কণ্টেক্ট নম্বৰটো মই এই ডিছক্ৰিপশ্যনৰ তলত দি থৈ দিম আৰু আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। যিহেতু আমি চলোৱা গাড়ীখনৰ ৰাউণ্ডটো গৈ আছিলে আৰু এইবিলাক কি গৈ আছিলে এইবিলাক হেৰিয়ে গম পাব, গম পাইছে নে? মেকানিকে গম পাব। তো মেকানিক মানে হেভি মেকানিক আৰু ক'বলৈ গ'লে কেলৈ আমি চবক মানে সৰু চকুৰে চাব নালাগে, মানুহক ডাঙৰ চকুৰে চাব লাগিব, হয় নি? গাড়ী তাৰপৰা চাব পাৰে চব কি ধুনীয়াকৈ বগা গামোচা ইমান ধুনীয়াকৈ মুহিছে। তো কথাটো সেনেকুৱা, গম পাইছেনে? তো আমি গাড়ীৰ লগত যিহেতু জড়িত আছোঁ আৰু আমাৰ লগত আছে আমাৰ মৰমৰ ভাইটি বাবা, আমাৰ বাবা বুলি মতা যায় তাক গাঁৱত মৰমত। আৰু ইপিনে কৃষ্ণ আছে, শ্ৰী হৰি বিষ্ণুও আছে এটা সেইখিনিত মানে দেখা তাৰ নাম কৃষ্ণ যেতিয়া আৰু সেইটোৱে আৰু ক'বলৈ গ'লে আৰু তাৰপৰা আপোনালোকে ইমান যাতে কথাকেইটা নধৰে মোৰ। আৰু আজি যিহেতু মংগলবাৰ আছিলে, মই ৰাতিপুৱাই পূজা কৰি মেলি আহিলোঁ আৰু সম্ভৱ দাই মোক ফোন কৰিলে মেকানিকে যে কি হ'ল অহা নাই যে। মই কৈছোঁ গৈ আছোঁ। তো কৈছে যে কি হ'ল আকৌ এবাৰ ফোন কৰিলে অহা নাই যে। মই কৈছোঁ পূজা কৰিছোঁ অকণমান দেৰিকৈ উঠিলোঁ, মই আহিছোঁ প্ৰসাদ লৈ আহিবি বুলি ক'লে। মই এটা চিকল ল'লোঁ, এটা আৰু বুনিয়া লাডু ল'লোঁ, আহি পিনি দিলোঁ, খালে মেলিলে। তাৰ ঘৰ গ'ল, চাহ খাই মেলি আহি পিনি এতিয়া গাড়ীটো বনাইছে আৰু বিভিন্ন ধৰণৰ আমাক ওচৰৰ মানুহ আহি পাইছে। আমাৰ এইটো আমাৰ গণেশ দা আহিলে সঠিক, সি আহি পিনি ডিষ্টাৰ্ব দি দিলে। তাৰপৰা আমি বেছিকৈ ক'বলৈ নাযাওঁ। যেতিয়া আমাৰ গাড়ীটো বনি মেলি যেতিয়া গাড়ীটো ৰেডি হৈ যাব আৰু তেতিয়া আপোনালোকক এবাৰ মই দেখাব চেষ্টা কৰিম। এতিয়াতো গাড়ীটো এনেকৈ থৈ দিয়া হৈছেহি, যেতিয়া বনি মেলি চব ৰেডি হৈ যাব তেতিয়া দেখাম। চবে আমাৰ গাঁৱৰ ওচৰৰ ল'ৰাকেইটা আমাৰ গণেশ দা আমাৰ গাঁৱৰ আমাতকৈ ডাঙৰ হয় আৰু সন্মানীয় ব্যক্তি যিহেতু। আৰু তেওঁ আজি ৱাইফাই লগাইছে নিজৰ ঘৰত আৰু কিন্তু যেতিয়া কমপ্লিট হৈ যাব মই আপোনালোকক দেখাম আৰু আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব।